তো আমি দেখা পাইছোঁ যে শিক্ষামন্ত্ৰী ডাঙৰীয়াই কি কৰিছে, এটা ইমেইল এড্ৰেছ মুকলি কৰিছে। তাৰমানে যদি আপোনালোকৰ কিবা অভিযোগ বা কিবা সুধিব লগা থাকে, কাৰণ আমাৰ অভিযোগটো আছে। তো আমি এটা কাম কৰিম, যিকেইটা আমি তাৰমানে আগতে ইমেইল মুখ্যমন্ত্ৰী তথা শিক্ষামন্ত্ৰীলৈ পঠাইছিলোঁ, সেইকেইটা জাষ্ট এই যিটো ইমেইল আছে সেইটোলৈ ফৰৱাৰ্ড কৰি দিম। তো কেনেকৈ ফৰৱাৰ্ড কৰিব মই দেখাই আছোঁ। চাব, মই এইটো তাৰমানে আপোনাৰ ইমেইল পঠাইছিলোঁ। তো ইয়াত যাব, গৈ চিনডাল যি দেখিছে ইয়াত ক্লিক কৰিব, ফৰৱাৰ্ডটো এইটো ক্লিক কৰিব, এক ছেকেণ্ড ডাইৰেক্ট ফৰৱাৰ্ড হোৱা নাই, এক ছেকেণ্ড ৰ'ব দেই। সেইটোৱে, তাৰপিছত ডাইৰেক্ট ফৰৱাৰ্ড কৰি দিব এনেকৈ, চেণ্ডিং গ'ল। চ' তেওঁ এই মেছেজটো সেইটো ইমেইলত গুচি যাব। আৰু আগৰ মই যিকেইটা ইমেইল কৰিছিলোঁ সেইকেইটাৰ পৰাও ফৰৱাৰ্ড কৰি দেখাইছোঁ আপোনালোকক। এইটো পৰহি কৰিছিলোঁ, এইটো ফৰৱাৰ্ড কৰি দিম, ইমেইল এড্ৰেছ ছেম, তাৰপিছত ক্লিক কৰি দিব, ফৰৱাৰ্ড হৈ গ'ল। চ' এনেকৈ আপোনালোকে ফৰৱাৰ্ড কৰি দিব পাৰিব। বা যদি কিবা নতুন আপোনালোকে ভাবে যে আৰু নতুন কিবা ইমেইল কৰিম তাৰমানে শিক্ষামন্ত্ৰী তথা মুখ্যমন্ত্ৰীলৈ, দেন এইটো এড্ৰেছতে কৰিব আপোনালোকে। তো এইখিনি আছিল। সকলোৱে চেনেলটো ছাবস্ক্ৰাইব কৰিব, ভিডিঅ'টোত লাইক কৰিব, ভিডিঅ'টো শ্বেয়াৰ কৰি দিব। ধন্যবাদ।